নমস্কাৰ আপোনালোক সকলকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব মই আজি দেখুৱাম। আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সাম দিব বা যিকোনো ক্ষেত্ৰতে হওক আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন প্ৰয়োজন হয়। এতিয়া হয়তো বহুতে কমেণ্ট কৰি সুধি আছে যে ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যনটো আহিছে, ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যনটো চাৰ্টিফিকেট কি দিম। আচলতে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিয়া হয়। ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰিব লাগে। ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে জিঅ' পৰ্টেলত আহিব লাগিব। যিটো দেখিছে আপোনালোকে jiopportal.in বুলি গুগলত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়া আপোনালোকে ইয়ালৈ গুচি আহিব। ইয়ালৈ অহাৰ পিছত মই কেনেকৈ ডাউনলোড কৰিব লাগে সেই প্ৰচেছটো মই এতিয়া আপোনালোকক দেখুৱাই দিম। সেই চাৰ্টিফিকেটখন আপোনালোকে যি গুৱাহাটী ইউনিভাৰ্চিটিৰ যদি কেণ্ডিডেট হয়, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যদি কলেজত পঢ়ি আছে, তেতিয়া আপোনালোকে য়েছ বুটনটো ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াৰ পিছত যেতিয়া আপোনালোকৰ ডকুমেণ্ট আপলোড ছেকশ্যন আহিব, তাত আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকে দি দিব। ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ইয়াত দেখিব এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি আহি থাকিব। ইয়াত আপোনালোকৰ তললৈ স্ক্ৰল ডাউন কৰি অহাৰ পিছত আপোনালোকে দেখিব ডাউনলোড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। গতিকে ডাউনলোড যি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটি আপোনালোকৰ ডাউনলোড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, ইয়াত আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিবলৈ আহে। সাধাৰণতে আপোনালোকৰ এডমিট কাৰ্ড হওক বা পৰীক্ষাবিলাকত আপোনালোকৰ মাৰ্কশ্বিটেই হওক বা এডমিট কাৰ্ডেই হওক, তাত আপোনালোকক যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা থাকে, সেই নাম্বাৰটো আপোনালোকে দিব লাগিব। জিঅ' ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি উল্লেখ থাকে বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি উল্লেখ থাকে, সেই নাম্বাৰটো আনি আপোনালোকে ইয়াত দিব লাগিব। দিয়াৰ পিছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থটো দিব লাগিব। ডেট অফ বাৰ্থটো আপোনালোকে কেলেণ্ডাৰৰ পৰা চুজ কৰি ল'ব এনেকৈ, ইয়াৰ পৰা ডেট অফ বাৰ্থটো দিব। তাৰপৰা যিটো আপোনালোকৰ এইটো কেপচা কোডটো যে দিছে, এইটো প্লাছ কৰি আপোনালোকে ডাউনলোড বটনটো ক্লিক কৰি দিব। যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো শুদ্ধ আছে, ডেট অফ বাৰ্থটো শুদ্ধ আছে, অট'মেটিক ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকৰ যি ফাইল মেনেজাৰ তাত ছেভ হৈ থাকিব। হয়তো কেতিয়াবা নেদেখাব পাৰে ডাউনলোড হোৱাৰ পিছত। তাৰপিছত ডাউনলোড হোৱাৰ পিছত আপোনালোকৰ যি ফাইল মেনেজাৰ তাত ছেভ হৈ থাকিব। ছেভ হোৱাৰ পিছত আপোনালোকে চাব পাৰিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন। গতিকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন এনেকৈ ডাউনলোড কৰিব লাগিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি, ডেট অফ বাৰ্থ দি, কেপচা কোড দি পেলাই ডাউনলোড বটনটো ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন পাই যাব। গতিকে যিসকলে PG এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবিলাকত পঢ়ি থকা ষ্টুডেণ্টবিলাকে তেনেকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰিব লাগিব।